শ্ৰীৰামপুৰ সমষ্টিত উন্নয়নৰ ফুপুলা স্বৰূপ এখন জৰাজীৰ্ণ কাঠৰ দলঙে উদঙালে সমষ্টিটোৰ পয়ালগা আন্তঃগাঁথনি তৎকালীন সেৱাৰ পৰা বঞ্চিত গাঁওবাসী বিটিআৰৰ শ্ৰীৰামপুৰ সমষ্টিত স্থানীয় জনপ্ৰতিনিধিৰ ওপৰত ক্ষোভ 2 নং ভোমোৰাবিল গাঁৱৰ ৰাইজৰ হাৰাপুটাস্থিত গীৰ্জাৰ পৰা 2 নং ভোৰা বিললৈ যোৱা সংযোগী পথৰ জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে দীৰ্ঘদিনৰ পৰা অসুবিধাৰ সন্মুখীন হৈ আহিছে গাঁওবাসী কণ ছাত্ৰ ছাত্ৰীও বিপদসংকুলভাৱে দলংখনেৰে বিদ্যালয়লৈ যাতায়াত কৰে তৎকালীন সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে গাঁওবাসী দলঙৰ অৱস্থা ইমানেই শোচনীয় যে এটাৰ পিছত আনটো দুৰ্ঘটনা প্ৰায়ে সংঘটিত হৈ থাকে উল্লেখযোগ্য যে গোসাইগাঁও মহকুমাৰ অন্তৰ্গত 3জনকৈ বিটিআৰৰ চৰকাৰৰ কাৰ্যবাহী সদস্য আৰু এজন বিধায়ক থকাৰ পিছতো গোসাইগাঁও মহকুমাৰ আন্তঃগাঁথনি দুৰ্বল হৈ থকাৰ অভিযোগ একাংশ স্থানীয় লোকৰ স্বাধীনতাৰ পিছৰে পৰা বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ থকা শ্ৰীৰামপুৰ সমষ্টিৰ ৰাইজে ক্ষোভ উজাৰি নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে ভোট বিচাৰি বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পিছতে পাহৰি যায় সকলো প্ৰতিশ্ৰুতি যে আমাৰ প্ৰমোদ ডাঙৰীয়া যে কৈছিল যে অসম মানে বিটিআৰ কোনো সুইজন বনাই দিব সুইজনটো বনাইতো ভাল কথা কিন্তু আপুনি হয়তো আহিছে নিজ লাইফে আপুনি দেখক ইয়াতে কিবা সুইজনৰ কিবা কাম কৰি আছে নেকি ইয়াতে সুইজনৰ কিবা কাঠৰ দলংবিলাক কিবা মেৰামতি আছে নেকি এতিয়ালৈকে কোনো কামেই হোৱা নাই কেনেকৈ সুইজাৰলেণ্ড বনাই লয় তুমি এতিয়ালৈকে বুজি পোৱা নাই আৰু মোৰ জন্মৰ পৰা দেখি আছো এতিয়া কাঠৰ বীজ মানে এনেকৈ আছে এতিয়ালৈকে কোনো ঠিকই হোৱা নাই মানে যেনেকৈ আছে তাতে আৰু বেয়া হৈ আছে দিন গাড়ীবিলাক যাই আছে কিবা কেইটামান স্কুল ষ্টুডেণ্ট যাব পৰা নাই কিবা পানী বিক্ৰী হলে কিবা ষ্টুডেণ্ট স্কুলে যাব নোৱাৰে তেতিয়াহে তেলিপাৰা হয় নহয় কুলাৰিং হৈ তাতে ঘূৰিব হলে আহিব লাগে এইকাৰণে মই কৈ আছো যে সুইজনটো বনাব লাগে হলে তেনেহলে আমাৰ কেইটামান কাঠৰ দলং আছে এইটো মানে পকা কৰি দি তাৰ মানে ক'ব পাৰিম যে হ্যাঁ প্ৰমোদ ডাঙৰীয়া যে কৈছিল যে কামখন কৰি দিছে এই বহু দিনৰ পৰা এইখন ব্ৰিজ হ'ব এতিয়ালৈকে হোৱাই নাই ব্ৰিজখন কেইদিনমান হ'ল ধৰক ইফালে কাম ষ্টাৰ্ট কৰিছিলে আকৌ শুনা পালো যে হ'ব এতিয়ালৈকে হোৱা নাই এনেকৈ বহুত মানুহৰ বিপদ হয় মাজে মাজে চাই থাকো এই কিছুদিন আগতে এজন ল'ৰা ইয়াৰ পৰা পৰি তাৰপিছত হাবুল হস্পিটেলত ভৰ্তি আছিল এনেকুৱা বহুত সমস্যা এই ব্ৰিজখন লৈ আমাৰ গাঁৱত হৈ আছে এইখন ব্ৰিজ হ'ব লাগে সোনকালে আমি প্ৰমোদ চৰকাৰৰ তেতিয়াই ভাবি মানে এনেকুৱা হয়তো ৰিক্স হয় এতিয়া আৰু কি ক'ম তেতেলিৰ পৰা যে আহিলে বহুত ধোৱা হয় আমাৰ ইয়াতে এই কেইদিনমান আগতে ধৰক এটা দুৰ্ঘটনা ঘটিছে মাজে মাজে হৈয়ে থাকে ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24